হেল্ল' হয় নমস্কাৰ মই হাফজানৰ BDM কৰোঁ মই HMISত দুটামান এণ্ট্ৰি আপোনালোকক দেখুৱাওঁ স্পেচিয়েলি আমাৰ টি গাৰ্ডেন চিসকলৰ কাৰণে লগতে আমাৰ আন চাব চেণ্টাৰ চিসকলকো দৰকাৰ হ'ব প্ৰথমতে হৈছে যিহেতু টি গাৰ্ডেন চিসকলৰ কাৰণে নতুনকৈ HMISৰ আৰু এটা ইউজাৰ আইডি পাছৱৰ্ড দিছে চ' সেই যোনটোক আমি টি গাৰ্ডেন আম বুলি ক'ম চ' তেনে ক্ষেত্ৰত আপোনালোকক ইউজাৰ আইডি পাছৱৰ্ড দি দিয়া হৈছে আপোনালোকে যেতিয়াই এণ্ট্ৰি কৰিবলৈ যাব HMISত তেতিয়া আপোনালোকৰ আপোনালোকক এটা মেছেজ দেখুৱাব যে কাইণ্ডলি ডু দ্য এণ্ট্ৰি অফ ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি এনেকুৱা ধৰণৰ ছাপ'জ মই আপোনাক উদাহৰণ হিচাপে HMIS পৰ্টেলটো মই লগ ইন কৰিলোঁ লগ ইন কৰাৰ পাছত যোনটো নিউ ছাপ'জ ইউজাৰ আইডি পাছৱৰ্ড দিছিলোঁ সকলোকে ত' তাৰে এটা টি গাৰ্ডেনৰ মই ইউজাৰ আইডি পাছৱৰ্ড ইয়াতে দিলোঁ দিয়াৰ পাছত মই সাইন ইন কৰিলোঁ ছাপ'জ মই তাৰ এপ্ৰিল মাহৰ ডাটাটো এণ্ট্ৰি কৰিবলৈ বিচাৰিছোঁ চ' যেতিয়া মই এইটো এণ্ট্ৰি কৰিবৰ কাৰণে যাম তো ঠিক তেনেধৰণে আগতে আপোনালোকে যেনেকৈ কৰিছিল PEC লেভেলৰ বা PEC ফৰ্মেটটো চ' ঠিক তেনেকৈ ইয়াতে কৰিব লাগিব মান্থলি ছাৰ্ভিচ ডেলিভাৰী PEC লেভেলটো আপোনালোকে কৰিব লাগিব লগতে আম পৰ্টেলটোও কৰিব লাগিব এইটো টি গাৰ্ডেন চিসকলৰ কাৰণে চ' ছাপ'জ এইটো মই শ্ৰীপুৰ TE আম বুলি লিখা আছে তাত যিহেতু CSO নাই বাৰু যি নহওক চ' আপুনি এই চাওক ৰঙাকৈ এটা মেছেজ শ্ব' হৈছে ইয়াত লিখা আছে কাইণ্ডলি এণ্ট্ৰি বা কেৰি ফৰৱাৰ্ড এণ্ড ছাবমিট দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ ডাটা ফ্ৰম দ্য মান্থ সেই মাহটোৰ তো যিহেতু আমি এপ্ৰিল মাহৰ ডাটা ভৰাম চ' তেনে ক্ষেত্ৰত প্ৰথমতে আমি এই ডাটা এণ্ট্ৰিত গৈ যিহেতু আপোনালোকে ডাটা এণ্ট্ৰিত যায় মান্থলি ছাৰ্ভিচ ডেলিভাৰী ভৰাই ইয়াতে আপোনালোকে ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড হিউমেন ৰিচোৰ্চত প্ৰথমতে যাব ইয়াত যোৱাৰ পাছত আপোনালোকে যিহেতু এপ্ৰিল মাহত ভৰাব একচুৱেলি এইটো এনেকুৱা হয় চাব চেণ্টাৰ লেভেলবিলাকত আমাৰ যিহেতু অলৰেডি আমি এইটো ডাটা ভৰাই থওঁ তেনে ক্ষেত্ৰত আমি কেৰি ফৰৱাৰ্ড কৰি দিব পাৰোঁ আৰু টি গাৰ্ডেন আম যিহেতু নতুনকৈ লঞ্চ হৈছে বা নতুনকৈ আমাক কৰিবলৈ কোৱা হৈছে তেনে ক্ষেত্ৰত আমি এবাৰ এইটো এণ্ট্ৰি কৰিব লাগিব বছৰৰ আৰম্ভণিত চ' তেনে ক্ষেত্ৰত মই এপ্ৰিল মাহটো চিলেক্ট কৰি দিলোঁ ইয়াতে আৰু এইখিনি ডাটা মোক ফিল আপ কৰিব দিছে চ' ইয়াতে এইখিনি ডাটা দিছে মই এবাৰ আপোনালোকক বুজাই দিম চ' কথা হ'ল যিহেতু টি গাৰ্ডেন আম আজি নহ'লেও কালি আপোনালোকৰ টি গাৰ্ডেন হস্পিটেলত এটা বিল্ডিং হ'ব ইন ফিউচাৰত বাৰু আমি সেই বিল্ডিংটোৰ কথা নাভাবি মই যদি ধৰি লওঁ আপোনাক যোনটো ৰুম দিয়া হৈছে তাৰ পৰা ডেফিনেটলি আপোনাক এটা সৰু ৰুম বা আপোনাৰ কাৰণে এটা স্পেচ এটা দিছে টি গাৰ্ডেন ফালৰ পৰা সেইটোকে আপুনি আজিৰ দিনটোৰ কাৰণে ধৰি লওক সেয়াই আপোনাৰ আম হস্পিটেলখন চ' সেই ৰুমটোত আপোনাৰ যি ফেচিলিটি আছে সেই ফেচিলিটিখিনি আপুনি ইয়াত ভৰাই দিব ছাপ'জ ইয়াত সুধিছে আপোনাৰ তাত বেড আছেনে চ' ডেফিনেটলি আপোনাৰ তাত বেড নাথাকিব চাগে চ' আপুনি বেডটো 0 দিয়ক তাৰপিছত নাম্বাৰ অফ লেবাৰ বেডছ 0 দিয়ক ডে কেয়াৰ বেড 0 দিয়ক কিয়নো আপোনাৰ সেই এটা সৰু ৰুমহে দিয়া হৈছে চ' বৰ্তমান আপোনাৰ এই ফেচিলিটিখিনি নাই চ' এইখিনি আপুনি 0 দিব তাৰপিছত ইজ ডিয়াৰ ডিজাইন গভৰ্ণমেণ্ট বিল্ডিং আপুনি এইটো ইয়েছ দিয়ক আপোনাৰ সেই বিল্ডিংটো গভৰ্ণমেণ্টে বনাই দিয়াই বিল্ডিং হয় যদিও কোম্পানীৰ বা যিয়ে নহওক তাৰপাছত ইয়াত বাকীকেইটা একো দিব নালাগে ইয়াত সুধিছে 1.3.22ত যে ৱেডাৰ বিল্ডিং ইজ এল্ডাৰলি এণ্ড ডিজিবিলিটি ফ্ৰেণ্ডলি অফ এজ পাৰ প্ৰিভিজন ডিজিবিলিটি এক্ট এইটোতো আপুনি হয়তো নয়ে দিয়ক একো নাই ন' দিয়ক তাৰপিছত সুধিছে ইয়াৰ এইখিনিতো দিব দৰকাৰ নাই মই ইম্পৰ্টেণ্ট পইণ্টকেইটা কৈ দিছোঁ তাৰপিছত 1.3.3 কৈছে বিল্ডিংটো চাৰ্টিফাইড হয়নে ডিজাষ্টাৰ এণ্ড ফায়াৰ এইটোৰ কাৰণে এইটোও আপুনি ন' দি দিয়ক তাৰপাছত সুধিলে লাষ্ট এটা দিছে এইটো 1.3.4 ৱেডাৰ বিল্ডিং ইজ এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি এজ পাৰ নৰ্মছ এইটো আপুনি ন' দিয়ক হয়তো ন' দিয়ক যেতিয়া আপোনাক বিল্ডিং বনাই দিব তেতিয়া আমি এইখিনি চেঞ্জ কৰি দিম তেতিয়া আমাৰ এজ পাৰ নৰ্মছ বা যেনেধৰণে হ'ব তেনেকৈ তাৰপিছত ইয়াত সুধিছে ৰেইন হাৰ্ভেষ্টিং নাই নালাগে দিয়ক চলাৰ নালাগে দিয়ক ইয়াত এটা সুধিছে নালাগে দিয়ক আনইণ্টাৰাপ্টেড ইলেক্ট্ৰিচিটি ছাপ্লাই তো যিহেতু টি গাৰ্ডেনবিলাকত আনইণ্টাৰাপ্টেড ইলেক্ট্ৰিচিটি ছাপ্লাই থাকে চ' এইটো আপুনি য়েছ দি দিয়ক
uninterrupted electricity supply, yes if he has been following the answers. তো কোনটো ইয়াৰ ভিতৰত কৈছে তো ৰেগুলাৰ ইলেক্ট্ৰিচিটি উইদাউট বেকআপ আপুনি এইটো ইয়েছ দি দিয়ক ঠিক আছে আপোনালোকৰ তাত বেকআপ ধৰণৰ কিবা থাকে মই জানো টি গাৰ্ডেনবিলাকত চ' সেইটো দিব আৰু যদি বোলে ইনভাৰ্টাৰ আছে তো আপুনি এইটোত ক্লিক কৰিব পাৰিব আগৰটোত নকৰি বাকীখিনি একো কৰিব নালাগে ইয়াত সুধিছে ৰাউণ্ড দ্য ক্লক পাইপ ৱাটাৰ মানে আপোনাৰ পানী অহা এনেকুৱা হাত ধুব পৰা বা যিয়ে নহওক এনেকুৱা যদি আছে আপোনাৰ ৰুমটোত তো আপুনি ইয়েছ দিব নহ'লে ন' দিব প্ৰায় থাকিব লাগে মই ইয়েছ দিছোঁ বা নহ'লেও নাই তাৰপাছত আহিলে এভেইলিটি অফ ছিকিউৰিটি কেমেৰা সুধিলে ইয়াত আপুনি ন' দি দিয়ক আপোনাৰ ৰুমটোত নাই বুলি দিয়ক এই চিটিজেন চাৰ্ট এইবিলাক নাই বুলি দিয়ক যদি ইয়েছ দিব বিচাৰে দিব পাৰে চাই ল'ব আপুনি ভালকৈ গম পাব আপোনাৰ ৰুমটোত কি আছে কি নাই মেল ফিমেল পাব্লিক ইউটিলিটি ফৰ মেল ফিমেল এইটো আছে নাই আপুনি নিজেই গম পাব হয়তো মোক ষ্টেটৰ পৰা কৈছে যে ছাজেশ্যন বক্স যে তেখেতলোকক বৰ্তমান একো ফেচিলিটি এতিয়ালৈকে দিয়া হোৱা নাই সৰু ৰুম এটাই চাগে দিছে চ' তেনে ক্ষেত্ৰত অকল এইখিনি বস্তুখিনি আপুনি দিলেই হ'ব মানে আমি যাতে এণ্ট্ৰিটো কৰিব পাৰোঁ ৰেচিডেণ্ট ফেচিলিটি ষ্টাফ এইবিলাক ন' দি দিয়ক ঠিক আছে আৰু এই লাষ্টত সুধিছে অল ৱেডাৰ মটৰেবল ৰোড মানে ৰাস্তাটো আপোনাৰ ফিচলি অহাটো ভাল হয়নে বেয়া তো আপুনি ভালকৈ গম পাব তাৰপিছত আহিলে ছাৰ্ভিচ ইমানখিনি কৰাৰ পিছত তাৰপিছত আপুনি ছাৰ্ভিচত ক্লিক কৰিব ছাৰ্ভিচত ক্লিক কৰাৰ পাছত আপোনাক তাত যেনেকৈ সুধিছে এইখিনি ভৰাই যাব ডেণ্টেল কেয়াৰ ছাৰ্ভিচ ফেচিলিটি আছে নেকি নাই যিহেতু ন' দিব তাৰপাছত লেব ডায়েগনষ্টিক ছাৰ্ভিচ হয় নেকি আপোনাৰ লেবৰেটৰী নাই যিহেতু মানে আপুনি PHC কথা নাভাবিব আপুনি আপোনাৰ সেই ৰুমটো আপোনাক যোনটো দিছে বা ধৰি লওক সেয়াই আপোনাৰ বিল্ডিং চ' সেইখিনি কথা সুধিব সেইখিনি কথাই ক'ব চ' নাই যিহেতু এইবিলাকো মই ন' দি দিছোঁ মেক্সিমাম ন'য়ে বাকী মই এইবিলাকত ন' দি দিছোঁ স্পটাম কালাক্স নালাগে দি দিছোঁ ন' দি দিছোঁ এয়াও ন' দি দিছোঁ ৱেটাৰ এয়াও ন' দি দিছোঁ এইবিলাক চব ন' দি দিছোঁ হেল্থ ৱেলনেছ আপুনি যদি দেখুৱাব বিচাৰে দেখুৱাব পাৰে নালাগে মই ন' দি দিছোঁ এইবোৰ দেখুৱাব বিচাৰে দেখুৱাব পাৰে মই ন' দি দিছোঁ তাৰপাছত আহিলে এইখিনি দিয়াৰ পিছত সুধিছে ৱেডাৰ মেডিকেল এয়াৰ এভেইলেবল চ' মই ন' দি দিছোঁ আপোনাৰ হস্পিটেলখন এম্বুলেঞ্চ আছে সেইকাৰণে মই ইয়েছ দি দিছোঁ যদি এম্বুলেঞ্চ পাইছে আপোনালোকে এঘণ্টাৰ ভিতৰত এম্বুলেঞ্চ পাব পৰা এনেকুৱা মেকানিজম আছে যদি আছে ড্ৰাগছ আছে যদি দিব মই ইয়েছ দি দিছোঁ তাৰপিছত বায়'মেডিকেল ইকুইপমেণ্টৰ কথা সুধিলে ইয়াত আপোনাৰ BPটো মই আছে বুলি দি দিছোঁ বাকীকেইটা মই নাই বুলি দিছোঁ বাকী আপুনি যোনটো আপুনি ভাবে আপোনাৰ ওচৰত আছে বুলি মই এইকেইটা ন' দি দিছোঁ তাৰপিছত যিহেতু আপোনাৰ লেবাৰ ৰুম আৰু লেবৰেটৰী নাই চ' সেইকাৰণে মই ন' বুলি দিছোঁ কিন্তু আপোনাৰ ৰুমটোত নাই মেবি আপোনাৰ হস্পিটেলখনত PHC হস্পিটেলখনত থাকিব পাৰে কিন্তু আমি PHCখনৰ নহয় আমি আৰ্মটোৰ ডিটেইলছ ভৰাইছোঁ সেইকাৰণে ন' দিছোঁ তাৰপিছত আহিলে হিউমেন ৰিচোৰ্চ হিউমেনৰ ক্ষেত্ৰত আপোনালোকৰ যদিহে NHM ফালৰ পৰা আপোনালোকে মেইন পাৱাৰ পাইছে মানে MO এগৰাকী দিয়ে নহয় NHMৰ তেতিয়াহ'লে আপুনি ইয়াত দিব কণ্টেক্সুৱেল এণ্ড ভলেণ্টাৰী এইটোত দিব নহ'লে আপুনি এইকেইটা নীলে দিব এটা দিব দিগদাৰ হ'ব এতিয়া তাৰপাছত আপুনি এইটো CSO আছে CSOত আপুনি এইটোতো ৰেগুলাৰ এইটো কণ্টেক্সুৱেল আপুনি ইয়াতে CSO ইন পজিশ্যন 1 এণ্ড যদি আছে চ' ইয়াত দিব তাৰপাছত বাকীখিনি 00 দিব আৰু আপোনাৰ আশা আপোনাৰ আণ্ডাৰত কেইগৰাকী আছে সেইটো দিব হয়তো মই এইটো দি ছাবমিট কৰি চাওঁ বাকীখিনি আপুনি 00 দি দিব ইমানখিনি আছিল ছাবমিট সৰি মোৰ এই ফিল্ডখিনি ফিল আপ কৰিব লাগিব বুলি কৈছে এতিয়া মই অলপ ৰখাই কিনে কৰি লৈছোঁ ৰ'ব হয়তো মই গোটেইখিনি ডিটেইলছখিনি ভৰাই দিলোঁ যোনখিনিত নাই সেইটো 0 দি দিলোঁ তাৰপিছত মই এতিয়া ছাবমিট কৰিবলৈ গৈছোঁ ইয়াতে ছাবমিটত যেতিয়া ক্লিক কৰিছোঁ মোক এৰৰ দিছে 1.1.1ত আচ্ছা ঠিক আছে এৰৰটো চাই লৈছোঁ সব 1.1ত কি হ'ল এৰৰ 1.1 বুলি ক'লেতো ইয়াতে আহিব আচ্ছা মই এটা 0 নিদিলোঁ নেকি তো 0 0 0 0 তাৰপিছত যি সুধিছে কেইটা বিল্ডিং ন' দিছিলোঁ তাৰপিছত ৰেণ্টেড ন' আদাৰ ৰেণ্টেড ন'
আচ্ছা এইটো মই দিব লাগিব ইজ দ্য গভৰ্ণমেণ্ট সৰি মই এইটো ইয়েছে দিছিলোঁ ডিজাইন গভৰ্ণমেণ্ট বিল্ডিং হয় বুলি দিছিলোঁ বাকীখিনি তেতিয়া মই ন দিলে হ'ব এইটো ন তাৰপিছত ইয়াত আহিলে এইটো ন ইয়াত এনেকৈ নাই এতিয়া ছাবমিট ল'ব নাই 5.1.2b ইয়াত এটা মোৰ ক'ৰবাত এৰৰ আছে 5 বুলি ক'লে এইটো যাব ক'ৰবাত কিবা ৰৈ গৈছে চাওঁ কিমান এৰৰ 512b 512b এইটো আচ্ছা মই ইয়াত এটা 0 দিবলৈ থাকি গ'ল দেখিছেনে চ' এতিয়া মোৰ ছাবমিট ল'ব চ' ছাপ'জ মই এতিয়া ছাবমিট কৰিলোঁ এয়া ইয়েছ দেখুৱাইছে ছাবমিট ছাকচেছফুলি হ'ল এতিয়া মই এপ্ৰিল মাহৰ ডাটাটো এণ্ট্ৰি কৰিব পাৰিম চ' এইটো এপ্ৰিল মাহৰ ডাটা মই যদি এতিয়া ডাটা এণ্ট্ৰিত যাওঁ তেনেহ'লে মই মান্থলি ছাৰ্ভিচ ডেলিভাৰীত যদি যাওঁ এতিয়া মোক ডাটাটো ব্লাৰ নেদেখাই মই ডাটা এণ্ট্ৰি কৰিব পাৰিম ছাপ'জ মই দেখাই আছোঁ 11 মিনিট হৈ গ'ল ভিডিঅ'টো অলপ দীঘলীয়া হৈছে চ' এইটো এতিয়া দেখিছে মই ডাটাটো ইয়াত এণ্ট্ৰি কৰিব পাৰিম চ' এনেকৈ আপোনালোকে এইটো কেৰি ফৰৱাৰ্ড কৰিব লাগিব আৰু এই কেৰি ফৰৱাৰ্ড বস্তুটো আজিতো আপুনি এণ্ট্ৰি কৰিলে কিন্তু নেক্সট মান্থৰ পৰা আপুনি কেৰি ফৰৱাৰ্ড নেক্সট মান্থ মই দেখাই দিছোঁ ছাপ'জ নেক্সট মান্থ আপুনি আহিলে ছেইম এইটো ইউজাৰ আইডি পাছৱৰ্ড দি খুলিলে দেন প্ৰথমতে ইয়াতে যাব ইয়াতে যোৱাৰ পিছত আপুনি মে' মাহৰ ডাটাটোতো এপ্ৰিল মাহৰ ডাটাটো ভৰালে মে' মাহত চাওক ডাটাটো নাই চ' আপুনি কি কৰিব লাগিব আপুনি কেৰি ফৰৱাৰ্ড কৰি ল'ব মই কৰিয়ে দিছোঁ আজিৰ কাৰণে এইটো কেৰি ফৰৱাৰ্ডত ক্লিক কৰিলে সব ডাটাখিনি আহি গ'ল তাৰমানে কেৰি ফৰৱাৰ্ড আপুনি এইটো বুজালে যে এপ্ৰিল মাহত আপোনাৰ বিলিংটো যেনেধৰণৰ আছিল যেনেধৰণৰ মেইন পাৱাৰ আছিল যি বস্তু আছিল সব তেনেধৰণে মে' মাহতো একেই আছে যদি আপুনি ভাবে যে নহয় মোৰ মেইন পাৱাৰ কোনোবা আহিলে চ' তেতিয়া আপুনি এড কৰি দিব পাৰিব সেই মাহটোত যদি ভাবে বিপি ইনষ্ট্ৰুমেণ্টেই হওক বা কিবা বস্তু আহিলে তো এড কৰিব পাৰিব চ' তেনেক্ষেত্ৰত একেই থকাৰ কাৰণে মই আৰু এণ্ট্ৰি নাই কৰা মই কেৰি ফৰৱাৰ্ড কৰিলোঁ আগৰ ডাটাটো ল'লোঁ দেন ছাবমিট কৰি দিলোঁ এইটো বস্তু আপোনালোকে কৰিব লাগিব যেহেতু এটা নতুন বস্তু আপোনালোকক এই পৰ্টেলটো আমটো দিয়াৰ কাৰণে এইটো বস্তু কৰিব লগা হৈছিল আগতে আপোনালোকে কৰিব লগা নালাগিছিল অকল ছাব চেণ্টাৰ CSO সকলে কৰিছিল চ' মই এই বস্তুটোত সকলোৰ কাৰণে সুবিধা হ'ব আন যিসকল ছাব চেণ্টাৰৰ CSO আছে তেখেতলোকক কেতিয়াবা কেৰি ফৰৱাৰ্ড কৰিবলৈ নোৱাৰে বুলি কয় চ' তেনে ক্ষেত্ৰত এনেধৰণে কৰিব লাগিব আশা কৰোঁ আপোনালোকে বুজি পাইছে থেংক ইউ